বন্ধ দিছিলে মানে মূল্য বৃদ্ধিক লৈ সেই মূল্য বৃদ্ধিক লৈ বন্ধ দিছিলে তাৰ হৈছে খোৱা বোৱা পৰা আদি কৰি হাজিৰা কৰি খোৱা মানুহবিলাকে তাৰ পৰা কৰিলে যে হাজিৰা কৰা মানুহখিনি অলপ দিগদাৰ চলিব কিয় বন্ধ দিলে এইটো লৈ মই আজি এটা ডিছকাছ কৰিম আজি মই সিহঁতৰ লগত আলোচনা হ'ল এইখিনি বিষয়ে কিয় বন্ধ দিলে কাক খুলি বন্ধ দিছিলে তেতিয়া নিজে নিজে ছাত্ৰ সন্থা হ'ল বুলি নিজে নিজে সিহঁতে বন্ধ দিব পাৰে নেকি এই দুখীয়া মানুহখিনিয়ে কি কৰিব দুখীয়া মানুহখিনিয়ে কি কৰি খাব এতিয়াতো এইবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ এতিয়াতো এইবিলাক ল'ৰা ছোৱালী আছে এইবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে কোনোবা এওঁলোকে কিবা কৰি খাই আছিলে এওঁলোকেওতো তাত গাড়ী চলাই আছে কোনোবা টমটম চলাই আছে কোনোবা হাজিৰা কৰিয়ে খাই আছে এইবিলাক কথা তেওঁলোকে সুধিছিলে নেকি তোমাৰ দেউতাই কি কৰে তোমাৰ দেউতাই কি কৰে ঠেলা চলাই এই ল'ৰাটো ঠেলা চলায় এই দেউতাকে ঠেলা চলায় ঠেলা চলোৱা মানুহজনে কি কৰি খাব সেইদিনাখন এই তোমাৰ দেউতাই কি কয় টমটম চলায় তোমাৰ দেউতাই কি কয় ৰিক্সা চলায় দেখিছে কেনেকুৱা দুখৰ বিষয়ে ৰিক্সা চলায় এদিন যদি ৰিক্সাখন যদি বন্ধ হৈ থাকে সেইদিনাখন সিহঁতে কেনেকৈ খাব তাৰ দেউতাকে এদিন ৰিক্সাখন যদি বন্ধ হয় সেই ৰিক্সাখন বন্ধ হ'লে হাজিৰা কাম কৰি খায় হাজিৰা কৰি কাম কৰি খোৱা মানুহখিনি কি হ'ব তোমাৰ দেউতাই কি কয় ট্ৰাক চলায় দেখিছেনে এই ল'ৰাটোৰ বাপেকে ট্ৰাক চলায় ট্ৰাক চলোৱা মানুহটোৱে বাৰু তেতিয়াহ'লে এদিন যদি ক্ষতি হয় কি তাৰ দেউতাকে ক'ৰপৰা খাব এদিনত কমচে কম 500 টকা হাজিৰাটো হয় তোমাৰ দেউতাই কি কয় নাইট চুপাৰ চলায় দেখিছেনে এই বাপেকেও যদি নাইট চুপাৰ চলায় এদিন যদি গাড়ীখন বন্ধ হৈ থাকে তেনেদৰে এই ঘৰখন কেনেকৈ চলাব ৰাইজসকল শুনকচোন এই মানুহখিনি গতি কি হ'ব তেওঁলোকে সুধি চাইছিল নে যে বন্ধ দিয়াৰ আগত এই দুখীয়া মানুহখিনিক কমচে কম তেওঁলোকে এটা হাজিৰা দি ল'ব লাগিছিল এই ছাত্ৰ সন্থাই হওক কোনোবাই হওক তেওঁলোকে যে বন্ধবিলাক দিয়ে এইটোতো উচিত নহয় বন্ধ দিয়াৰ আগত সকলোকে সুধি ল'ব লাগিব যে আমি বন্ধ দিম আপোনালোকক আমি হাজিৰা এটা দি ল'ম হাজিৰা দি লৈ কমচে কম এই দুখীয়া মানুহখিনি হাজিৰা দি ল'ব লাগিব তাৰপিছত তেওঁলোকে মূল্য বৃদ্ধিৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিছে বুজিছোঁ এজন মানুহে মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধিটো হৈ থাকিব এজন কৰ্মচাৰীয়ে কিমান টকা পায় এজন কৰ্মচাৰীয়ে একেটা কৰ্মচাৰীয়ে 70,000 টকা পায় এই 70,000 টকাটোত তেওঁলোকে কি 1 কেজি পিঁয়াজ কিনি খাবলৈ নোৱাৰে নেকি এটা খেতিয়কে কেইটকা পায় এটা খেতিয়কে যদি খেতি এডৰা কৰে তাত ধান কৰে 7 মোন বা 8 মোন কিন্তু 1 মোন ধানৰ দাম এতিয়া কিমান 800 টকা 800 টকা তেওঁলোকে 50 টকা নোৱাৰে নেকি এই ছাত্ৰ সন্থা হওক বা কিবা দল সংগঠনেই হওক এইবিলাকে যে বন্ধ দি থকাটোত মই বহুত বেয়া পাওঁ কিয় বেয়া পাওঁ এইকাৰণে বেয়া পাওঁ তেওঁলোকে বন্ধ দি কি কয় ৰাস্তাৰ মাজত গৈ জুই জ্বলায় বা কিবা জুমুঠি ল'লে প্ৰতিবাদ কিবা কাৰোবাৰ মানুহ এটা মানুহটো বনাই লৈ তাতে জুই লগাই দিয়াৰ কাৰণে কি হৈছে এই ৰাস্তাটো বেয়া হৈছেনে নাই তেওঁলোকে চিন্তা কৰিছেনে নাই যে এই ৰাস্তাটো জুই লগাই দিলে কিমান ক্ষতি হ'ব তেওঁলোকৰ অকল ক্ষতি কথা আমাৰ ক্ষতি হোৱা নাই নেকি তেওঁলোকে প্ৰতিবাদ কৰি চোলা একেবাৰে ষ্টাইলত চোলা পিন্ধি গৈ প্ৰতিবাদ কৰিব প্ৰতিবাদটো আমি তেনেকৈ প্ৰতিবাদ কৰিলে আমি ভাল নাপাওঁ ৰাস্তাটো বেয়া হ'লে কাৰ যাব আমাৰ যাব তেওঁলোকেও যাব তোমালোকেও যাব আজি এই দুখীয়া কৰা ল'ৰা ছোৱালীকেইটাৰ অৱস্থা কি হৈছে তেওঁলোকক যদি এইবাৰ যদি প্ৰতিবাদ কৰে আগ ধৰি দুখীয়া ল'ৰা ছোৱালীবিলাকক বা দুখীয়া মানুহবিলাকক তেওঁলোকে প্ৰতি ঘৰত গৈ পেলাই 500 টকাকৈ দি হ'লেহে তেতিয়াহে তেওঁলোকে বন্ধ দিব পাৰিব অন্যথা আমি চবেই দুখীয়া মানুহবিলাকে ছাত্ৰ সন্থা হওক কোনোবা দল সংগঠনে হওক আমি তেওঁলোকৰ বিৰুদ্ধেও আমি প্ৰতিবাদ কৰিম যে আন্দোলন কৰিব নোৱাৰিব আৰু আমি এতিয়া এটাই কথা আমি আলোচনা হ'ম এই বিষয়লৈ আমি এতিয়া আলোচনা এটা হ'ম আমি এই যে প্ৰতিবাদ কৰাবিলাকৰ লগত তেওঁলোকে চৰকাৰৰ পৰা কিবা অনুমতি লৈছেনে নাই বা কোৰ্টৰ পৰা কিবা অনুমতি লৈছেনে নাই তাৰ বিষয়ে আমি কোৰ্টৰ ওচৰত আজি এপ্লিকেশ্যন দিম আৰু এই এপ্লিকেশ্যনৰ থ্ৰুৱেদি আমি লাগে ওপৰলৈকে যাম লাগে দৰকাৰ পৰিলে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈকে যাম এই বন্ধ আমি দিমেই তোমালোকে এতিয়া আজিলৈকে চাবা জয় আই অসম বুলি কৈছে জয় আই অসম